মৰমৰ ছাত্ৰ-ছাত্ৰী আমি লেসন নম্বৰ 16 এ লেটাৰ টু এ ফ্ৰেণ্ড নামৰ লেসনটিৰ কম্প্ৰিহেনশ্যন 1ৰ প্ৰশ্নসমূহ কৰি আছিলোঁ। কম্প্ৰিহেনশ্যন 1ত কৰিবলৈ কোৱা হৈছে answer the following questions in complete sentences. তলৰ প্ৰশ্নবোৰৰ সম্পূৰ্ণ বাক্যত উত্তৰ দিয়া। তলৰ প্ৰশ্নসমূহৰ সম্পূৰ্ণ বাক্যত উত্তৰ দিয়া। আমি কৰি গলো এফৰলৈকে। আজি আমি জিটো কৰো। মোৰ যদি আগৰ ভিডিঅ'সমূহ নাই চোৱা তেতিয়াহ'লে ভিডিঅ'সমূহ চাই ল'বা আৰু কেনে পাইছা জনাবলৈ নাপাহৰিবা। আজি আহা আমি জিটো কৰো। জিটো কি কৈছে চোৱা, where does হিমাংকা live? হিমাংকই ক'ত বাস কৰে? live মানে বাস কৰা, where মানে ক'ত। চোৱা does আছে, simple present tenseত বাক্যটো সুধিছে, প্ৰশ্নটো সুধিছে। সো হিমাংক থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ, নাম হয় নহয়, নামটো সদায় তৃতীয় পুৰুষ হয়। থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ, তৃতীয় পুৰুষ একবচন। সেইবাবে প্ৰশ্নটোৰ দুভাৱৰ সহায় লৈ থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ হলে ভাৰ্বৰ লগত এছ বা ইএছ যোগ হয়। ইয়াত ইএছ যোগ হৈছে where does হিমাংকা live? হিমাংকই ক'ত বাস কৰে বা ক'ত থাকে। আমি যেতিয়া চিঠিখন লিখা হৈছিল, চিঠিখনৰ এমপ্লপৰ ওপৰত আমি কি কৰোঁ, লিফাফাৰ ওপৰত এড্ৰেছটো লিখোঁ, হয় নহয়? সেই এড্ৰেছৰ পৰা আমি গম পাম যে হিমাংক ক'ত বাস কৰে। কিন্তু আমি ইয়াক লিখি লম জি নম্বৰটো এন্স অৰ্থাৎ ক'ত বাস কৰে বা ক'ত থাকে, হয় নহয়? তেতিয়া আমি লিখিম, এতিয়া উত্তৰটো লিখিম আমি কি বুলি লিখিম চোৱা, হিমাংকা লিভ। হিমাংকা লিভ, ইয়াত ইএছ লগাই দিছো, অৰ্থাৎ এছ লগাইছো, লিভছ, কাৰণ ডাছ আছে নহয়। ডাছ প্ৰশ্ন কৰিলে যেতিয়া মেইন ভাৰ্ব লিখিম, ভাৰ্বৰ লগত এছ বা ইএছ যোগ হ'ব। কাৰণ থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ, প্ৰশ্নটো থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ হোৱাৰ বাবে দুৰ ডাছ হৈছিলে। গতিকে আমি যেতিয়া এফাৰ্মেটিভত লিখিম, বাক্যটো যেতিয়া আমি উত্তৰটো লিখিম, তেতিয়া ভাৰ্বৰ লগত এছ এটা যোগ হৈ যাব, লিভছ হৈ যাব। এই ইয়াৰ এছটো আহি ইয়াত লাগি গ'ল, হা, হ'ব, লিভছ হৈ গ'ল। এতিয়া ক'ত থাকিছিল, এতিয়া আমি পাঠটো চাম। আমি যেতিয়া চিঠি এখন লিখো, চিঠিত চোৱা কি লিখিম, যেতিয়া আমি লিফাফাৰ ওপৰত লিখিছো হিমাংক বৰা, নামটো কি আছিলে, হিমাংক বৰা, মিষ্টাৰ কেয়াৰ অফ মিষ্টাৰ হৰেণ বৰা, হ'ল। ক'ত বাস কৰিছিল, ঘিলামৰা, ঘিলামৰা, পিঅ' ঘিলামৰা, ডিষ্ট্ৰিক্ট লখিমপুৰ। এতিয়া লিখিম লিভছ, ক'ত বাস কৰে, এট ঘিলামৰা, হি লিভছ এট ঘিলামৰা ইন, ঘিলামৰা ক'ত আছে, ইন লখিমপুৰ, লখিমপুৰ। হিমাংকা লিভছ এট ঘিলামৰা ইন লখিমপুৰ, লখিমপুৰৰ ঘিলামৰাত থাকে, বা লখিমপুৰ ডিষ্ট্ৰিক্ট বুলি লিখি দিব পাৰা, DIS ডিষ্ট্ৰিক্ট বুলি লিখি দিব পাৰা, বা এনেকৈ লিখিব পাৰা হিমাংক লিভছ এট দ্য ভিলেজ অফ ঘিলামৰা, দ্য ভিলেজ নেম অফ ঘিলামৰা ইন লখিমপুৰ ডিষ্ট্ৰিক্ট, বা ডিষ্ট্ৰিক্ট অফ লখিমপুৰ। এই ধৰণৰ লিখিলেও হ'ব। গতিকে তোমালোকৰ লিখাৰ পদ্ধতিটো আয়ত্ব কৰিব লাগিব, কেনেকৈ লিখিছো। যে চিম্পল প্ৰেজেন্ট টেন্সত হোৱাৰ বাবে ভাৰ্বৰ লগত ইএছ যোগ হৈছে, সেই ডাছৰ ইএছটো আনি আমি লিভছ লগাই দিছো। হিমাংকই ঘিলামৰা, লখিমপুৰ ডিষ্ট্ৰিক্টৰ ঘিলামৰাত বাস কৰে, হ'ল, বা থাকে, হ'ব। উত্তৰটো আমি এই ধৰণৰ দিবলৈ প্ৰয়াস কৰিলো। যদি ইয়াত কিবা সুধিবলগীয়া থাকে তেতিয়াহ'লে কমেণ্ট কৰিবা,
আৰু শিকোৱাৰ পদ্ধতি যদি ভাল লাগিছে তেতিয়াহ'লে লাইক এটা কৰিবলৈ নাপাহৰিবা। যদি চেনেল নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, যিমান পাৰা বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা। আজিলৈ হ'ব, অন্য এটা ভিডিঅ' লৈ আকৌ তোমালোকৰ ওচৰত এইদৰে উপস্থিত হোৱাৰ আশাৰে আজিলৈ ইয়াতে ৰাখোঁ। বাই।